এডুকেশ্যন টিকে আসাম চালা সকলকে স্বাগতম জানাইছো বন্ধুসকল বহুত বহুত ইম্পৰ্টেণ্ট ভিডিঅ' হয় সকলো শিকলৈকে চাই থাকিব গভৰ্ণমেণ্ট অফ আসাম ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন কাহিলিপাৰা গুৱাহাটী এখন ইম্পৰ্টেণ্ট নটিচ আহিছে 9 তাৰিখে আজি অৰ্থাৎ আপোনালোকৰ মাজলৈ যিখিনি DWL আৰু UP যেহেতু আমাৰ 10 অক্টোবৰ তাৰিখে চাকৰিটো আমাৰ নিযুক্তি পত্ৰ দিব তাৰ মানে বিতৰণ কৰিব তাৰে আগতে মেৰিট লিষ্ট ওলাব লাগিব গতিকে এটি ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটো চলি আছিল তাৰে ভিতৰত কিছুমান ফাৰ্ষ্ট ফেজ আৰু সেকেন্ড ফেজ পৰ্যায়ত কিছুমান ক্যান্ডিডেটস এবসেন্ট আছিল গতিকে তেওঁলোকৰ কাৰণে নতুন তাৰিখ ঘোষণা কৰিছে ইয়াতে প্ৰথম কথা আপোনালোকৰ ফাৰ্ষ্ট ফেজৰ আমাৰ শিডিউল আছিল 20 তাৰিখৰ 20 মাৰ্চৰ পৰা 11 এপ্ৰিলৰ ভিতৰত সেকেন্ড ফেজৰ শিডিউল আছিল 27 জুনৰ পৰা 10 অৰ্থাৎ অহাকালিলৈকে আছিল জুলাইলৈকে এতিয়া এইখিনি সময়ৰ ভিতৰত বহুত ক্যান্ডিডেটছে এবসেন্ট আছে যেহেতু গতিকে তেওঁলোকৰ কাৰণে এতিয়া এক্সট্ৰাকৈ ডেট উলিয়াই দিছে candidate who could not appear against the second phase verification on 27 তাৰিখৰ পৰা যি 3 তাৰিখলৈকে যি ভেৰিফিকেশ্যন প্ৰক্ৰিয়া চলিছিল এতিয়া তাৰ মানে হেতু প্ৰায় 11 তাৰিখ এটো হ'ব 11 তাৰিখে যি সকলে মিস হৈছিল হেতু তাৰিখত তেওঁলোকৰ এতিয়া এই তাৰিখটো হ'ব 11 জুলাই তাৰিখে অৰ্থাৎ পৰহি মানে পৰহি হ'ব পৰহি 11 জুলাইত হ'ব আৰু যিখিনি তাৰ মানে আকৌ second phase verification amar could not appear second phase verification and also candidate Borak Valley region who could not attend gotike তেওঁলোকৰ 12 তাৰিখে হ'ব 12 আৰু যিখিনি ফাৰ্ষ্ট ফেজৰ আছিল তেওঁলোকৰ হ'ব 14 তাৰিখে মানে ইয়াতে আপোনালোকৰ candidate who could not appear in second phase verification 27/6 ৰ পৰা 3/7/2025 তাৰিখৰ ভিতৰত যিখিনি তাৰ মানে আছিল সেইখিনিৰ 11 তাৰিখে হ'ব আৰু যিখিনি তাৰ মানে সেকেন্ড ফেজৰ 4 জুলাইৰ পৰা 10 জুলাইৰ ভিতৰত হ'ব সেইখিনিৰ হ'ব 12 তাৰিখে হ'ব এইখিনি যদি এটেন্ডেন্স নাথাকে কিছুমান ক্যান্ডিডেটছে আৰু এইখিনি আপোনালোকৰ সেম লোকেশন আপোনালোকৰ 10টা বজাৰ পৰা 5টা বজালৈকে থাকিব ৰহিকা আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ইন্টাৰনেশ্যনেল গেষ্ট হাউচত থাকিব গতিকে সকলোৱে শেয়াৰ কৰি দিয়ক নতুনকৈ যেহেতু প্ৰকাশ পাইছে 9 তাৰিখে এইখন নটিচ যিসকলে গম পোৱা নাই তেওঁলোকে গম পাওক গতিকে ধন্যবাদ সকলোকে ভিডিঅ'টো